ব্ৰহ্মপুত্ৰই খহাইছে চপৰা চপৰে মাটি বিশ্বনাথ ঘাট বানপুৰ মথাউৰিলৈ অশনি সংকেত চতিয়াৰ দক্ষিণ অঞ্চলৰ পূব কলাকাটি আৰু হলমাৰী ৰাজগাঁৱত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি নিদ্ৰা হৰিছে নৈপুৰীয়া ৰাইজৰ বিশ্বনাথ ঘাট বানপুৰ মথাউৰিৰ ওপৰেৰে নিৰ্মাণ কৰা ছুপাৰ হাইৱেলে অশনি সংকেত নমাই আনিছে গৰাখহনীয়াই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা মাত্ৰ 80 মিটাৰ নিলগত হৈ পৰিছে বিশ্বনাথ ঘাট বানপুৰ মথাউৰি অঞ্চলটোৰ বহু ৰাজগাঁও ইতিমধ্যে বিগত বৰ্ষসমূহত ব্ৰহ্মপুত্ৰ নদীয়ে গাহ কৰাৰ পিছত বহু লোক আজি গৃহহীন হৈ পৰিল যি অৱশিষ্ট ভূমি আছিল সেয়া ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি গাহ কৰি আছে এনেকৈ ভাঙি গলে মাথাউৰিটো বেছি সময় নালাগে 1 ঘণ্টাত ভাঙিয়ে প্ৰায় 1 বিঘা 1.5 বিঘা মাটি ভাঙি ললে আৰু বাকি 1.5 বিঘা ভাঙিলে মাথাউৰিৰ ওচৰত আহি পাব সেই কাৰণে আমি টানি অনুৰোধ মুখ্যমন্ত্ৰীক জনাম যে বিধায়ক তো এওঁও চাব লাগিছিল কিন্তু আমাৰ একমাত্ৰ মানে খালি মুছলমান এৰিয়াৰ কাৰণে বিধায়কে ইমান মন নকৰে যদিল এইখিনি জাগা যদিল অসমীয়া মানুহৰ ভিতৰত বা অন্যান্য হিন্দু মানুহৰ ভিতৰত হ'লেহেঁতেন তেতিয়াহ'লে গুৰুত্বপূৰ্ণ হিচাপে কামখিনি কৰিলে হয় সেইকাৰণে আমি মহোদয়ক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক টানি অনুৰোধ জনাওঁ যে তেওঁ অসমৰ আমাৰ মন্ত্ৰী ডাঙৰ মন্ত্ৰী তেখেতে যেন আমাৰ এই গৰাখহনীয়াটো বন্ধ কৰাৰ ৰোধ কৰাৰ ব্যৱস্থা লয় যেন অঞ্চলটোৰ ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে গৰাখহনীয়াৰ কালৰূপ এতিয়ালৈকে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ তথা বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত হৈ গৰাখহনীয়া ৰোধিবলৈ কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ আনিছে নৈপুৰীয়া ৰাইজৰ লগতে আমচুৰ বিশ্বনাথ জিলা সমিতিয়ে পূব কলাকাটিৰ গাঁৱত গৰাখহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে গতিকে ইয়াত এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ SDO আহি উপস্থিত হোৱা নাই আমি আমচুৰ বিশ্বনাথ জিলা সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে ইয়াত বিভাগীয় কৰ্তৃপক্ষ আহি এই গৰাখহনীয়া যিটো সৃষ্টি হৈছে সেই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি বিভিন্ন সময়ত আমচুৱে জিলা প্ৰশাসন আৰু চৰকাৰক দাবী উত্থাপন কৰাৰ পিছতো এতিয়ালৈকে এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াটো স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে বৈজ্ঞানিক পদ্ধতিৰে স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যোৱাকালি আমি বাজেট অধিৱেশনত দেখিলোঁ কেন্দ্ৰীয় বাজেট অধিৱেশনত দেখিলোঁ যিটো বান আৰু গৰাখহনীয়াৰ বাজেট নিৰ্ধাৰণ কৰিছে সেই সম্পৰ্কত অসমৰ বান আৰু গৰাখহনীয়া স্থান নাপালে গতিকে আমি তীব্ৰভাৱে সেই বাজেট অধিৱেশনক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আৰু আচৰিতভাৱে কালি যিটো বাজেট অধিৱেশনৰ পিছত আমাৰ স্থানীয় বা শাসকীয় দলৰ যি একাংশ জনপ্ৰতিনিধি তথা সাংসদে যি ধৰণৰ মন্তব্য কৰিলে আমাৰ অসমৰ যিটো বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ যিটো ব্যৱস্থা গ্ৰহণৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেইসকলে তেনেধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি তেখেতসকলে বিহাৰৰ দৰে ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ কাৰণে চিৰিয়াছ হোৱা দেখা গৈছে গতিকে আমি বিশেষকৈ আমাৰ স্থানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই বিহাৰৰ যিটো বান পৰিস্থিতি আৰু বান আৰু গৰাখহনীয়াৰ কাৰণে চিন্তিত কিন্তু অসম আৰু তেওঁৰ নিজৰ সমষ্টিত যিটো বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে কোনো ধৰণৰ মাত মতা আমি দেখা নাপালোঁ গতিকে আমচুৰ বিশ্বনাথ জিলা সমিতিৰ পৰা আমি জিলা সমিতি জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ লগতে স্থানীয় বিভাগক আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই বিশ্বনাথৰ যিটো গৰাখহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ কাৰণে বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী সমাধান কৰাৰ কাৰণে আমি বিশ্বনাথ জিলা সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ নহ'লে অন্যথাই পৰৱৰ্তী সময়ত কিন্তু আমি আমচুৱে ৰাজপথত আমি আন্দোলন কৰিবলৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিম চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট অসম টাইমছ অসম টাইম ৰাইজৰ কণ্ঠ